আসলে মূলত কথাটো হল আপনারা সবাই জানে যে অশোক সিংঘালৰ যি ঘৃণনীয় বক্তব্য আনকনস্টিটিউশনাল বক্তব্য এজন মন্ত্রী হয়ে যে বক্তব্য আমি বিশেষ অধিকার ভঙ্গর কালি প্রস্তাব আনিছিলো সেই প্রস্তাবটো পাস নহল কিন্তু পরবর্তী সময়ত সেই প্রস্তাবটো তেখেতসকলে এটা ভৎকৰণা এটা আনিছে স্পিকারে কৈছে আর এই ভৎকৰণা যেটো আনিছে এটো অশোক সিংঘালক পঠাইছে তেখেতৰ ফালৰ পৰা এতিয়াও কোনো আনসার অহা নাই মই ভাবো এই বস্তুটো তেখেতে অন ক্যামেরা অন হাউজত ক্ষমা খুঁজিব লাগে আদারওয়াইজ তেখেতক মিনিষ্টাৰৰ পৰা ড্ৰপ কৰিব লাগে বিজেপি দলৰ ব্যৱস্থা কৰিবলৈ নহলে তেখেতসকলৰ মুখ্যমন্ত্ৰী তুষ্টিকৰণ মাইনৰিটি তুষ্টিকৰণ যি ৰাজনীতি আৰম্ভ কৰিছে যোৱা কেইদিনমানৰ পৰা আৰু আমি দেখিছো ওপেন বেলেগ এটা সাইড আৰএছএছ ব্যাক্ট বাই অশোক সিংঘালে কিন্তু এই বস্তুটোক গোটেই সংবিধানক তুচ্ছ কৰি মানে শৰাইঘাটৰ হেয়াখৰণ আগৰবাৰ যেটো আছিল মোগলৰ আক্ৰমণৰ কথা যেটোবিলাক কথা আছিল এইবাৰ কিন্তু হিন্দু মুছলমানৰ পৰা অলপ ফালৰি কাটি মিয়াৰ ৰাজনীতিৰ পিনে তেখেতসকল ধাবুমান মিলিব বিচাৰিছে তেখেতসকলৰ যেহেতু গোটেই পলিটিক্সটোৱে ডিপেণ্ড কৰে হিন্দু মুছলিম হিন্দুস্তান পাকিস্তান এইবিলাক লৈ কৰে তো এইবাৰ ৰাজনীতিটো 26ৰ ৰাজনীতিটো পাৰ কৰিবৰ কাৰণে নতুন কৌশল কৰা বুলি আমাৰ অনুভৱ হৈছে যেটো সম্পূৰ্ণ এটা সংবিধান বিৰোধী ভাৰতীয় সংবিধান শপত খাই এনেকুৱা কথা কৈছে যি ভৎকৰণা প্ৰস্তাৱ এসেম্বলিয়ে লৈছে সেইটো এনসারটো কি হবে আমি তালৈকে চাই আছো পরবর্তী সময়ত ইয়াৰ ব্যৱস্থা আমি কি কৰিবলৈ কৰিম চাওক আমি অত্যন্ত মানে লজ্জিত যে আজি আমাৰ অসমৰ আমি সবে জানো যে গুৰুজনাৰ যি চৰিত্ৰ বা গুৰুজনাৰ যি কাম কাজ যি ভাওনাৰ জৰিয়তে তেখেতে বিচাৰিছিল আৰু এই ভাওনাক আজি অসমীয়া সংস্কৃতিৰ এটা প্ৰাণস্বৰূপ এই ভাওনাক তেখেতসকলে এনেকৈ উপলংঘা কৰা সাহসটো ক'ত পালে আজি আমি এই কথাৰ বাৰে বাৰে ক'ব বিচাৰো যে আমাৰ কোনোবা এজন অসমীয়া গৈ হাৰিয়ানাত মন্ত্ৰী এমএলএ হ'ব পাৰিবনে মন্ত্ৰী হ'ব পাৰিবনে আজি উঠি ৰজা বহি ৰজা তেখেতে আজি মুখ্যমন্ত্ৰী অত্যন্ত ঘনিষ্ঠ এই মানুহজনে ভাওনাক তাচ্ছিল্য কৰিব পাৰে 40% পপুলেশনক তাচ্ছিল্য কৰিব পাৰে 40% মানুহক তাচ্ছিল্য কৰিব পাৰে তেখেতে ক্ষমতা মূৰত ধৰিছে সেইকাৰণে এই বিষয়টো তেখেতসকলে সাংবাদিকবিলাকক যি দাবী ধমকি দিয়া আজি এই কথাটো কিন্তু আমি চিন্তা কৰিবলগীয়া বিষয় যে আজি এজন বহিৰাষ্ট্ৰৰ পৰা আহি আমাৰ মন্ত্ৰী হৈ আমাৰ সাংবাদিকবিলাকক আমাৰ সংস্কৃতিক লৈ খেলিব আমাৰ গুৰুজনাৰ সিস্টেম লৈ খেলিব আমাৰ অসমীয়া যেটো পৰম্পৰা হেতুক লৈ খেলিব আৰু উল্টা আমাৰ সাংবাদিকবিলাকক ধমকি দিব এই কথাতে কিন্তু অসমীয়া ৰাইজে কিমানখিনি মানি ল'ব আৰু কিমানখিনি কি হিচাপত ল'ব এইটো সময়ে দেখা দিব মোৰ বোধেৰে ইমিডিয়েটলি চৰকাৰে বিজেপি চৰকাৰে যদি ব্যৱস্থা নলয় তেতিয়াহ'লে আমি গম পাম এই চৰকাৰ গুৰুজনাৰ বিৰোধী এই চৰকাৰ মাইনৰিটি বিৰোধী যদিও আমি মেঘালয়ৰ লগত আমাৰ এটা ডিসকাশন চলি আছে আমি কিছু পয়েন্ট এৰি দিছো কিছু পয়েন্ট লৈছো 32 পয়েন্টস আমাৰ 36 পয়েন্ট আমাৰ লগত জড়িত হৈ আছে কিন্তু মেঘালয় নাগালেণ্ড অৰুণাচল মিজোৰাম যিখিনি গোটেই ৰাজ্যবিলাক দেখা যায় চাৰিওপিনৰ পৰা সেই ৰাজ্যবিলাকে কিন্তু আমাৰ গ্ৰাস কৰি আছে যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ব্যৱস্থা লৈছিল এতিয়া স্তম্ভিত হৈ থকা দেখা যায় আন্তঃৰাজ্যিক যিখিনি সীমা এইটো ৰাষ্ট্ৰীয় এটা বিষয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা শক্তিশালী নেতা হিচাপে তেখেতে সদায় কৈ থাকে আৰু তেখেতৰ ৰাজ্যত আৰু কেন্দ্ৰত তেখেতৰ চৰকাৰ আছে ইমিডিয়েটলি আন্তঃৰাজ্যিক সীমা সমস্যাটো তেখেতসকলৰ মাজত সমাধান কৰা উচিত নহলে কিন্তু এটা সময়ত অসমৰ সীমা চাৰিওপিনৰ পৰা চেপি অহাৰ ব্যৱস্থা এইটো কিন্তু অসমখনক যথেষ্টখিনি ক্ষতি কৰিব সেইকাৰণে মই ক'ব বিচাৰিছো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমিডিয়েট অল পাৰ্টি মিটিং বহাই লৈ কি সিদ্ধান্ত ল'ব পৰা যায় অসমৰ ভূমি সংকুচিত কৰা আজি এক কঠা মাটিৰ কাৰণে মানুহক উচ্ছেদ কৰা হিলহাকৰ কথা চিন্তা কৰে এক কঠা মাটিৰ কাৰণে মানুহক বিল্ডিঙৰ পৰা ওলাই দিয়া ছাত্ৰ ছাত্ৰী পৰীক্ষা দি আছে আহি ঘৰ নাই এনেকুৱা অৱস্থা হ'ব পাৰিছে চৰৰ মাটি উচ্ছেদ কৰি আছে আজি আমি দেখিছো আমাৰ মংগলদত কেনেকৈ তেখেতসকলে উচ্ছেদ কৰিছে আজি তেখেতসকলে ভূমি প্ৰদান কৰা হোৱা নাই এনেকুৱা এটা অৱস্থাত আমাৰ হাজাৰ হাজাৰ বিঘা মাটি বহিৰাজ্যবিলাকে যদি দখল কৰে এই সময়ত কিন্তু মৌন থকাৰ কিন্তু কোনো যুক্তি আছে বুলি মই অনুভৱ নকৰো সিএম সাহেবে ভূমিক লৈ যে সংস্কাৰ আনিব বিচাৰিছে নিজৰ ভূমিটো আগত ৰক্ষা কৰক নিজৰ ভূমিটো আগত প্ৰটেকশ্যন দিয়ক তাৰপিছত সংস্কাৰ আনিব মই নিজৰ ভূমিটো প্ৰটেকশ্যন দিয়াৰ কথা বেছি গুৰুত্ব দিছো বিজেপিয়ে চাওক যদিও তেখেতসকলে গুজৰাট মডেলৰ কথা কয় গুজৰাট কিন্তু ড্ৰাই ষ্টেট আজি উত্তৰ প্ৰদেশ ড্ৰাই ষ্টেট বিহাৰ ড্ৰাই ষ্টেট কিন্তু আমি নাজানো আমাৰ অসমত ইমান কিয় মদৰ দোকান দিব লাগে ইমান কিয় বাৰ দিব লাগে আজি আপুনি পেপাৰত চাব আজিও কিন্তু দিছে যে মেঘালয়ৰ বিলাতী হুৰাবিলাক আমাৰ অসমত সোমাই আছে অৰুণাচলৰ সদায় সোমাই আছে আমাৰ টেক্সবিলাক এতিয়া এনেকুৱা এটা অৱস্থা হৈছে আপোনালোকে লক্ষ্য কৰক যে কোভিডৰ সময়ত আমাৰ হোম ডেলিভাৰী দিয়া হৈছে কোভিডৰ সময়ত হোম ডেলিভাৰী দিয়া হৈছে আজি 12 লাইসেন্স দিয়া হৈছে 12 লাইসেন্সৰ পৰা টেক্স লৈ আছে মদ তাত বিক্ৰী তাৰ পৰা টেক্স লৈ আছে তলত যেতিয়া খাই কেনে তলত আহিব মুখত মেচিন এটা ভৰাই দি তাৰ পৰা টেক্স লোৱা হ'ব দ্যাট মিন্স মদৰ টেক্সৰ ওপৰত অসমৰ অৰ্থনীতি ডিপেণ্ড কৰিব নেকি এটা কাৰণে সন্দেহান হৈছে আৰু এইটোৰ জৰিয়তে অসমৰ যুৱ সম্প্ৰদায় আমাৰ যুৱ সম্প্ৰদায়ৰ কি হ'ব
তেখেতসকলক মদাহী বনোৱাৰ যিটো প্ৰক্ৰিয়া, তেখেতসকলৰ মদাহী কৰি যিটো পইচা ঘটাৰ যিটো প্ৰক্ৰিয়া, আমাৰ ভঁৰালখন যদি অসমৰ যিটো আমাৰ ট্ৰেজাৰী এইটো যদি মদৰ পইচাৰে মদৰ টেক্সেৰে ভৰাব বিচাৰিছে, তেতিয়া কিন্তু অহা দিনৰ কাৰণে আমাৰ শুভলক্ষণ নহয়। আমাৰ যুৱ সম্প্ৰদায় কিন্তু এটা পঙু জাতি হিচাপে তাৰ সময়ত থিয় হ'ব, এই কথাটো স্পষ্ট। চাওক, এই কথাটো বিদেশী চিনাক্তকৰণটো হৈছে। আজি এইটোৰ ওপৰত আমি আৰ্জনমেণ্ট মোশ্যন আনিছিলোঁ। আজি আমাৰ ৰুল 51ত ডিছকাশ্যন আছে এই বিদেশী বিতৰণ সম্পৰ্কে, ডিটেনশ্যন কেম্প সম্পৰ্কে। যিসকল মানুহক ডিটেনশ্যন কেম্পৰ জৰিয়তে এফটিৰ জৰিয়তে বিদেশী ঘোষণা কৰি আছে, এই বিদেশী ঘোষণাখিনিক ডিটেনশ্যন কেম্পত ৰাখি আছে। তাৰ পৰা আকৌ তেখেতসকলক মুক্তি দিয়াৰ ব্যৱস্থাও চলি আছে, মানে বেইলত যাব দিয়াৰ ব্যৱস্থা আছে। প্ৰথম কথাটো হৈছে বিদেশী যদি বিতৰণ কৰিব খোজে, প্ৰথম কথা হ'ল যে বাংলাদেশৰ লগত এক্সট্ৰাডিশ্যন ট্ৰিটি আছে নে নাই, ক'ত বিতৰণ কৰিব? কাগজে কলমে বিতৰণ কৰিলে নহ'ব নহয়, এই মানে বাংলাদেশক একচেপ্ট কৰি ল'ব লাগিব। আজি যেনেকুৱা আমেৰিকাৰ পৰা আমাৰ বিদেশীখিনি, আমাৰ যিখিনি ভাৰতীয় মানুহ আছিল তেখেতসকলক ইণ্ডিয়াত পঠাইছে, ইণ্ডিয়াই আমাৰ একচেপ্ট কৰিছে। তাৰমানে ইণ্ডিয়াৰ লগত আমেৰিকাৰ এক্সট্ৰাডিশ্যন ট্ৰিটি আছে, প্ৰত্যাৱৰ্তন চুক্তি আছে। বাংলাদেশৰ লগত আমাৰ প্ৰত্যাৱৰ্তন চুক্তি আছে নে নাই? যদি বাংলাদেশৰ প্ৰত্যাৱৰ্তন চুক্তি বাংলাদেশ কিয় ল'ব? বাংলাদেশটো আগতে কৈ দিছে বাংলাদেশ ইজ নট এ ডাম্পেজ গ্ৰাউণ্ড ফৰ দ্য ইণ্ডিয়ান বেগাৰ্ছ। ভাৰতীয় ভিকাৰীবিলাকৰ কাৰণে বাংলাদেশ আমি বনোৱা নাই। তেতিয়াহ'লে আমি মানুহবিলাক ক'ত বিতৰণ কৰিম? এইটো বিতৰণ কৰিব পৰাকে কেন্দ্ৰীয় গৃহ বিভাগে ব্যৱস্থা ল'ব লাগে, বৈদেশিক মন্ত্ৰী ডাঙৰীয়ে ব্যৱস্থা ল'ব লাগে, প্ৰধানমন্ত্ৰী ডাঙৰীয়ে এক্সট্ৰাডিশ্যন ট্ৰিটি বাংলাদেশত কৰিব লাগে, অন্যথা সকলো প্ৰচেষ্টা ব্যৰ্থ হ'ব। ৰঞ্জিত দাসে আজি ভূমিকম্প আহিলে কি ক'ব বিচাৰে? চাওক, ভূমিকম্প এইটো এক্ট অফ গড, এইটো আমি কোনেও প্ৰটেকশ্যন কৰিব নোৱাৰোঁ। কিন্তু আমাৰ ভয় হৈছে, ইয়াৰ আগতেও 50ত যেনেকুৱা ভূমিকম্প হৈছিল, তাৰ আগত যিটো আমাৰ ভূমিকম্প হৈছিল, ডাঙৰ ভূমিকম্প দুটা হৈছিল অসমত, তাৰ আগতে কিন্তু সৰু সৰু ভূমিকম্প বহুত হৈছিল। আৰু আমি যদি পৃথিৱীৰ বিভিন্ন ডাঙৰ ডাঙৰ ভূমিকম্পবিলাক লক্ষ্য কৰোঁ, আগতে সৰু সৰু ভূমিকম্প বহুত হয়। যিহেতু আমাৰ এই অঞ্চলটো ছিস্মিক 7 জোন ভূমিকম্পৰ কাৰণে, তো আমি আচৰিত হৈ আছোঁ। ছিস্মিক 7 জোন মানে ভেৰি ডেঞ্জাৰ জোন। কোন মুহূৰ্তত আমাৰ ভূমিকম্প হয় তাৰ কোনো গেৰেণ্টি নাই। এইবিলাক এটা বেলেগ ইণ্ডিকেশ্যন কৰি আছে নেকি? এইটো আমাৰ একো কৰিবলগা নাই, কিন্তু ভূমিকম্পটো ভূমিকম্পই, সেইটো আমাৰ কৰিবলৈ একো নাই। এইটোলৈ গভীৰভাৱে কি চিন্তা কৰিব পৰা যায়, নিশ্চয় এইটো কৰিবলৈ গৈছে। আমাৰ যিখিনি চাইণ্টিষ্ট আছে তেখেতৰ ব্যৱস্থা ল'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।